ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে, সংখ্যালঘু বিৰোধী বুলি কৈছে, সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই। মই হাঁহিমেই নে কান্দিমেই মই ধৰিব পৰা নাই। নিশ্চয় অসমৰ ইতিহাস, ৰাজনীতিক, সামাজিকভাৱে যিসকলে নিজকে পৰিচিত কৰি ৰাখিব লাগে তেখেতসকলে জানে মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে, এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই। মোক বিজেপিৰ এজেণ্ট বুলি কৈছে। মই যেতিয়া কৈছিলোঁ ৰেজাউলক বহুতেই বিজেপিৰ এজেণ্ট বা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি ভাবে, মই এই কথাও কৈছিলোঁ যে মোকো বহুতেই ভাবে, কিন্তু মই যদি বিজেপিৰ এজেণ্ট হওঁ, পাৰ্টীয়ে 10 বছৰে মোৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই? তেখেতসকলে মোক কিয় 10 বছৰ ধৰি বিৰোধী দলপতি কৰি ৰাখিছে? তেখেতে কৈছে অকল পত্ৰ লিখোঁ। হয়, মই অসমৰ বিভিন্ন সমস্যা বিষয়ত পত্ৰ লিখোঁ। মই ৰাজনৈতিকভাৱে যিসকল শাসনত আছে তেখেতসকলে যে সংবিধান উলংঘা কৰিছে, আমাৰ গণতন্ত্ৰ খৰ্ব কৰিছে, এই কথাবিলাক যাতে কোনেও পাহৰি নাযায়, ইতিহাসতো যাতে সেই কথা থাকি যায়, তাৰ বাবে মই পত্ৰযোগে তেওঁলোকক অৱগত কৰোঁ।